اللهم صل على محمد النبي الأمي وعلى آله وأصحابه وأهل بيته أجمعين السلام عليكم ورحمة الله وبركاته প্রিয় দিনী ভাই ভনীসকল, আজি আমি মহরম মাহৰ রোজাৰ ফজিলত সম্পৰ্কে জানো। মহরম মাহ বহুত উত্তম মাহ হয়। আরবি মাহৰ ভিতৰত 4টা মাহ উত্তম, তাৰে এটা মহরম মাহ। আৰু এই মহরম মাহৰ রোজাৰ ফজিলত সম্পৰ্কে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে হাদিসৰ খবৰত যে রমজানৰ পিছত সকলোতকৈ শ্ৰেষ্ঠ ৰোজা মহরমৰ ৰোজা। আৰু মহরমৰ ৰোজা আশুৰাৰ দিনা এটা ৰোজা ৰখা হয়, যিটো নেকি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ নবীসকলৰ ওপৰত ফৰজ আছিল। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাতো তেখেতৰ প্ৰথম জামানাত সেইটো ৰোজা ফৰজ আছিল, যেতিয়া ৰমজানৰ ৰোজা ফৰজ হোৱা নাছিল। কিন্তু যেতিয়া ৰমজানৰ ৰোজা ফৰজ হৈ গ'ল, সেইটো ৰোজা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নৱাফিল বা সুন্নত হিচাপে ৰাখিছিল। আৰু সেইটো ৰোজা সম্পৰ্কে ফজিলত বহুতো বৰ্ণিত আছে। আৰু সেইটো ৰোজা ৰাখিলে কিমান সওয়াব, সেই বিষয়ে আমি আজি আলোচনা কৰিম। হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আমি এনেকুৱাকৈ কোনো ৰোজা ৰখা দেখা নাই যেনেকুৱা গুৰুত্ব সহকাৰে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুৰাৰ অৰ্থাৎ মহৰমৰ 10 তাৰিখৰ ৰোজাটো ৰাখিছিল। অন্য এটা হাদিসত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আশুৰাৰ ৰোজা সম্পৰ্কে তেখেতে কৈছে যে আমি আশাবাদী যে আশুৰাৰ ৰোজা ৰাখিলে অতীতৰ 1 বছৰৰ সগীৰা গুনাহ আল্লাহ পাকে মাফ কৰি দিয়ে। সুবহানাল্লাহ। আৰু আশুৰাৰ যি ৰোজা অৰ্থাৎ 10 তাৰিখৰ যিটো ৰোজা, এই ৰোজাৰ লগত আৰু এটা ৰোজা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰখাৰ কথা কৈছে, হয়তো 9-10 নহয়বা 10-11 হৈছে। এইটো ৰোজা ইহুদীসকলেও ৰাখিছিল, যাতে ইহুদীসকলৰ লগত আমাৰ কোনো ধৰণৰ মিল নাখায়। সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 9-10 হয়তো 10-11 ৰোজাৰ কথা কৈছে। আমি সকলোৱে ইনশাআল্লাহ আশুৰাৰ ৰোজা 9-10 নহলে 10-11 ৰোজা ৰাখাৰ প্ৰত্যেকে চেষ্টা কৰোঁ ইনশাআল্লাহ। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে এই ৰোজা ৰখাৰ তৌফিক দান কৰক। আমিন।